গাইজ মই এতিয়া বেংগলোৰৰ খানা খাব যাম। বেংগলোৰ চিটি কেনেকুৱা আপোনালোকক চব দেখাম, চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। আৰু লগতে চাব পাৰিব গাৰ্ডেন চিটি ইউনিভাৰ্চিটি, বেংগলোৰৰ ৰাস্তা ঘাট আৰু এপাৰ্টমেণ্টবিলাক আৰু সুন্দৰ নাৰ্চাৰী। তো গাইজ চাই থাকক শেষলৈকে চাব ভিডিঅ'টো, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বন্ধুসকল, বেংগলুৰু হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী আৰু ভাৰতৰ তৃতীয় বৃহত্তম চহৰ আৰু পঞ্চম বৃহত্তম মহানগৰ। আৰু বেংগলুৰুৰ জনসংখ্যা মুঠ 84 লাখ আৰু ইয়াৰ মহানগৰীৰ জনসংখ্যা হ'ল 89 লাখ। দক্ষিণ ভাৰতৰ ডেকান মালভূমিৰ গড় উচ্চতাত 900 মিটাৰ উচ্চতাত অৱস্থিত এই চহৰখন। আৰু এয়া হৈছে চিটি বাছ। চিটি বাছত আপোনালোকে 10 টকা দি বহুত দূৰলৈকে যাব পাৰিব। আৰু এইখনেই হৈছে গাৰ্ডেন চিটি ইউনিভাৰ্চিটি। ইয়াৰ ভিতৰত প্ৰৱেশ কৰা নিষেধ আছে আমাৰ, কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীসকলে যাব পাৰিব। আপোনালোকে চাব পাৰে কিমান সুন্দৰ লাগিছে চাই। বন্ধুসকল, এই চহৰখন বছৰজুৰি মৃদু জলবায়ুৰ বাবে পৰিচিত আৰু ইয়াৰ জনপ্ৰিয়ভাৱে ইয়াক ভাৰতৰ বাগিচা চহৰ বুলি ডাকনাম দিয়া হয়। আৰু বন্ধুসকল, ভাৰতৰ মহানগৰসমূহৰ ভিতৰত ইয়াৰ উচ্চতা সৰ্বাধিক। এইখন হৈছে শ্ৰী বালাজী হোটেল। ইয়াত আমি লাঞ্চ কৰিম। লাঞ্চ কৰাৰ পিছত আমি যাম বজাৰ কৰিবলৈ ৰাতি ডিনাৰৰ কাৰণে। এইটো হৈছে ভেজ থালি। বেংগলোৰৰ ভেজ থালি কেনেকুৱা হয় আপোনালোকে নিশ্চয় চাই আছে। ইয়াত আছে এটা কণী আৰু চাম্বাৰ দিব অলপ। ইয়াত অলপ টেঙা টেঙা লাগে। আচলতে ফাৰ্ষ্ট টাইম খাই আছোঁ, তো অলপ বেলেগো লগাব পাৰে, কিন্তু খাবতো লাগিব, ইমান দূৰৰ পৰা আহিছোঁ। বন্ধুসকল, এতিয়া আমি চিকেন য'ত বিক্ৰী কৰে তাত লৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। এয়া মোৰ দাদা গৈছে চিকেন কিনিবলৈ। ইয়াত চিকেন কিনিব। কিনাৰ পিছত আমি ঘৰলৈ উভতি যাম আৰু যোৱাৰ আগত আমি হোটেলত সোমাম, যাতে আমি অলপ নাস্তা পানী কৰিব পাৰোঁ। ৰাতি হৈ গ'ল, কিন্তু ৰাতি হ'লেও ইয়াত বেংগলোৰত মানে ৰাতি 12টাৰ পিছতহে মানুহে খানা খায়। 12টা, 1টা, 2টা বজাত খায়, পিছত অলপ সোনকালে নুঠে, দেৰি কৰি উঠে। আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াত কিমান ৰাতি হৈ গৈছে। ইয়াত চাওক কেনেকুৱা ডিজাইনৰ বনাইছে চিকেনৰ দোকান। ৰাতি 9টা পাৰ হৈ গ'ল, কিন্তু চাব পাৰে ৰাস্তা ঘাট কেনেকুৱা খালী হৈ গৈছে। মানে সন্ধিয়াৰ টাইমত ইমান ভিৰ লাগে, কি ক'ম আৰু। এতিয়া জিলাপিৰ দোকানত আহিছোঁ। চিংৰা আৰু জিলাপি লৈ গৈ আছোঁ। আমি ঘৰত গৈ যিটো ৰুমত আমি থাকোঁ সেইটো ৰুমত গৈ আমি খাম একেলগত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া চাব পাৰে আপোনালোকে ৰাতিৰ দৃশ্য। বেংগলোৰৰ ৰাতিৰ দৃশ্য ইমান সুন্দৰ, মানে মেইন চিটিত যদি মেজেষ্টিকত যাওক আৰু বহুত সুন্দৰ আহিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক চব দেখাম। বৰ্তমান এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত যদি চাই আছে, আৰু যদি ফেচবুকত চাই আছে তেন্তে এটা কমেণ্ট আৰু ফ'ল' কৰি দিব।